2017 এসি জিপ মাত্ৰ 50,000 টাকাত লৈ যাব পাৰে 2015 ম্যাক্সিমো পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব মাত্ৰ 90,000 টাকাত লৈ যাব পাৰে 15 এসি ইএক্স পেপাৰ থাকা গাড়ী নাম ট্ৰান্সফাৰ হৈ যাব দাম ৰাখিছে মাত্ৰ 90,000 টাকা 22 এসি গোল্ড মাত্ৰ 2,95,000 টাকা 19 এপি পিয়াগো মাত্ৰ 50,000 টাকাত লৈ যাব পাৰে ইন্ট্ৰা V10 2020 গাড়ী মাত্ৰ 2,90,000 টাকাত লৈ যাব পাৰে হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে মই বিন্তু আজিৰ ভিডিঅ'ত আপোনালোক পাব 50,000 টাকাৰ পৰা কমাৰ্চিয়েল গাড়ী ডিলাৰ এড্ৰেছ আছে গুৱাহাটী লখৰা যোগাযোগ কৰাৰ সময়খিনি হৈছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা দেওবাৰ দিনটো বন্ধ থাকে জানেই আৰু কোনোবাই যদি ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবাই যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব আপোনালোকে বৰ্তমান যদি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিলে ভৱিষ্যতত আপোনালোকে আপডেট আৰু নটিফিকেশ্যন পাই থাকিব চ' বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ লেট ষ্টাৰ্ট মাত্ৰ 50,000 টাকাত লৈ যাব পাৰে এচি জিপ 2017 গাড়ী চাই লওক খুবেই ধুনীয়া গাড়ী কোনোবাই যদি ইটা ভাটা যদি চলাব বিচাৰে এইটো গাড়ী লৈ যাব পাৰে মাত্ৰ 50,000 টকা আৰু এখন আছে মেক্সিমো প্লাছ 2015 গাড়ী এইখন গাড়ী পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম 90,000 টকা যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব কাগজ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব 2015 গাড়ী এইখন চাব পাৰে এপি পিয়াগো 2019 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন এইখন গাড়ী আপোনালোক লৈ যাব পাৰিব মাত্ৰ 50,000 টকা দি পিনে চাই লওক ভিতৰত খুবেই ধুনীয়া গাড়ী 50,000 টকা দিয়ক আৰু এপি পিয়াগো লৈ যাওক খুবেই ধুনীয়া গাড়ী ইন্ট্ৰা V10 আপোনাৰ BS6 গাড়ী 2020 গাড়ী চাই লওক খুবেই ধুনীয়া গাড়ী এইখন গাড়ী আপোনাৰ গোটেই কাগজ আপডেট পাব নাম ট্ৰান্সফাৰ পাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,90,000 আৰু যদি কোনোবা ধৰক কেছত যদি ল'ব বিচাৰিছে ডিছকাউণ্ট আৰু পাই যাব এইখন গাড়ীত পুনৰ কৈ দিছোঁ 2020 গাড়ী 1 টন পাছিং BS6 গাড়ী ইন্ট্ৰা V10 কাগজ পাতি সব আপডেট পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখাইছে মাত্ৰ 2,90,000 টকা এখন চাব পাৰে BS6 টেম্পো এপি পিয়াগো এইখন গাড়ী কাগজ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 1,50,000 যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব ডালা কণ্ডিশ্যন চাই লওক বডি কণ্ডিশ্যন চাই লওক 2021 এপি পিয়াগো এক্স লাম্বা বডিটো এপি পিয়াগো LDX 2023 এসি গোল্ড আপোনাৰ পেট্ৰল ভাৰ্চন এইখন গাড়ী পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখাইছে মাত্ৰ 3,35,000 টকা গাড়ীটো খুবেই ধুনীয়া 2014 এসি ইএক্স BS3 গাড়ী এইখন গাড়ী পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ পাই দাম ৰাখাইছে মাত্ৰ 90,000 টকা গোটেই নৰ্থ ইষ্টৰ চ্যালেঞ্জ 2014 গাড়ী কোনো 90,000 টকাত কাগজ থাকা গাড়ী দিব নোৱাৰে আৰু এখন চাব পাৰে এইখন আমাৰ 2014 গাড়ী টাটা এসি ইএক্স BS3 গাড়ী এইখনৰ পৰা পেপাৰ ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব আৰু এইখন গাড়ীও আপোনাৰ লৈ যাব পাৰিব মাত্ৰ 90,000 টকাত আৰু এখন চাব পাৰে টাটা এসি ইএক্স এইখন আপোনাৰ 2017 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন গাড়ী খুবেই ধুনীয়া এইখন গাড়ী পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব আৰু দাম ৰাখাইছে মাত্ৰ 1,20,000 টকা আৰু এখন চাব পাৰে মেজিক এক্সপ্ৰেছ পেছেঞ্জাৰ গাড়ী 2018 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন চাই লওক খুবেই ধুনীয়া গাড়ী এইখন গাড়ী পেপাৰ সব ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব আৰু দাম ৰাখাইছে মাত্ৰ 1,50,000 টকা আৰু 2021 চাই লওক ইন্ট্ৰা V30 BS6 গাড়ী এইখন গাড়ী আপোনাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু দাম ৰাখাইছে মাত্ৰ 5,50,000 বডি কণ্ডিশ্যন চাই লওক খুবেই ধুনীয়া গাড়ী একো কাম কৰিব প্ৰয়োজন নাই গাড়ীটোত চাই লওক ডালা কণ্ডিশ্যন মাত্ৰ 5,50,000 লৈ যাব পাৰে ইন্ট্ৰা V30 2021 গাড়ী 2022 যোদ্ধা 1.7 মানে 17 কেজি পাছিং চাই লওক খুবেই ধুনীয়া গাড়ী যোদ্ধা পুনৰ কৰি 22 গাড়ী 2022 গাড়ী এইখন গাড়ী পেপাৰ পাতি ওকে পাব নামৰ ট্ৰান্সফাৰ হৈ যাব আৰু দাম ৰাখাইছে মাত্ৰ 4,95,000 পুনৰ কৰি দিছোঁ গোটেই নৰ্থ ইষ্টত 4,95,000 কোনে দিব নোৱাৰে এনেকুৱা যোদ্ধা 17 গাড়ী আপুনি ডালা কণ্ডিশ্যনটো চাই লওক খুবেই ধুনীয়া বডি কণ্ডিশ্যন ফুল্লি ওকে হৈ আছে ডালাও ফুল্লি ওকে হৈ আছে 2022 এসি গোল্ড চাই লওক খুবেই ধুনীয়া গাড়ী ডিজেল ভাৰ্চন তিনটে গাড়ী চাই লওক এইখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে কৰি নাম ট্ৰান্সফাৰ কৰি দাম আহিব মাত্ৰ 2,95,000
খুবেই ধুনীয়া গাড়ী, চাই লওক। 22-ৰ AC গ'ল্ড কোনো আপোনাৰ 2,95,000 দিব নোৱাৰে। 2020-ৰ মহিন্দ্ৰা সুপ্ৰো, চাই লওক খুবেই ধুনীয়া গাড়ী। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে পাব, চাই লওক খুবেই ধুনীয়া গাড়ীটো। ইণ্ডিকেটৰ চাই লওক। এইখন গাড়ী আপোনাৰ পেপাৰ পাতি ওকে পাব, নামত ট্ৰান্সফাৰ পাই যাব আৰু দাম ৰাখাইছে মাত্ৰ 2,95,000। খুবেই ধুনীয়া গাড়ী, বডি কণ্ডিশ্যন চাই লওক। মহিন্দ্ৰা সুপ্ৰো। ভিউয়াৰ্ছসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু ধৰক কোনোবাই ধৰক বেলেগ গাড়ী বিচাৰিছে তেন্তে ভিডিঅ' কমেণ্টত জনাই দিব। মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান ইয়াতে সামৰিছোঁ। জয় অসম।